বাপরে ব্যাপার কিনে ও কেনা আপনার ব্যাপার মোর ঘর বন্ধা ও কেন ব্যাপার আপনার করুন নাকি কেন ব্যাপার কেন বেশি করে দুজনে বঢ়িয়া শর্মা আপনি মোক গুৱাহাটীলৈকে আপোনালোকে যাম কি কৰি আছে মিটাৰ কিলো কিমান বিভিন্ন প্ৰান্তত আচলতে ভোটাৰ ৰাইজৰ কাষ চাপিছে কি ক'ব কেনে প্ৰথম কথাটো হৈছে কি মই 2001 চনৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত জড়িত আছোঁ 25টা বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন মই বুথৰ পৰা পোষ্টাৰ মৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন দায়িত্বত আহি আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ বা আগতে কেইদিনমান আগত ছ'চিয়েল মিডিয়াৰ অধ্যক্ষ আছিলোঁ ৰাজ্যিক আৰু AICCৰ মেম্বাৰ হিচাপে মই কাম কৰি আছোঁ আৰু বিগত সময়ছোৱাত মই নলবাৰী সমষ্টি যিহেতু নলবাৰী মোৰ প্ৰাণৰ স্পন্দন বা নলবাৰী মোৰ মান অভিমান স্বাভিমান নলবাৰী গতিকে নলবাৰীৰ বিভিন্ন প্ৰান্তত সৰুৰ পৰা খেলিছোঁ মেলিছোঁ ডাঙৰ হৈছোঁ শৈশৱ পাৰ কৰিছোঁ আৰু এতিয়া নিৰ্বাচন মই 2024 চনত টিকেট বিচাৰিছিলোঁ লোকসভাৰ কাৰণে যদিও নাপালোঁ এতিয়া মই 26ত পুনৰবাৰ নলবাৰী বিধানসভা সমষ্টিৰ পৰা একচুৱেলি মই প্ৰতিনিধি হ'ব বিচাৰোঁ আৰু সেইকাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মই প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু আজি মই খাটিকুছি বজাৰত আমি বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়ীৰ লগত কথা পাতিলোঁ ইয়াৰ আগতো মই 5-6 বাৰমান কথা পাতিছোঁ বিগত 10টা বছৰত মই কমেও ইয়াত 15-20 বাৰতকৈ বেছি মই ইয়াত ভিজিট কৰি তেওঁলোকৰ লগত কথা পাতিছোঁ সকলোৰে সমস্যা এটাই যে তেখেতসকলক কোনোবা ফালৰ পৰা চেপি ধৰিছে তেওঁলোকে কোনো পালে মানে বিজনেছৰ পৰা যিটো তেওঁলোকে বিজনেছ কৰি আছে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে কিন্তু উন্নতিৰ মুখ দেখাব পাৰে তেওঁ অৰ্থনৈতিকভাৱে তেওঁলোকে টনকিয়াল হ'ব পৰা নাই আৰু সেইটো মোৰ আচলতে মনত আজিও মনত বাৰুকৈ খুন্দিয়াই আছে পৰৱৰ্তী দিনত যদি সময় পাওঁ যদি মানুহে ৰাইজে যদি মোক প্ৰতিনিধি সেৱা কৰাৰ সুযোগ দিয়ে ডেফিনেটলি মই এই সমস্যাসমূহ সমাধান কৰিম আৰু অবিৰতভাৱে মই যোৱা 2016 চনৰ পৰা নলবাৰীৰ সমষ্টিৰ প্ৰান্তে প্ৰান্তে চুকে কোণে ঘূৰি সকলোৰে মই খবৰ লৈছোঁ সকলোৰে বুজ লৈ আছোঁ কেনে দেখিছে বৰ্তমান নিৰ্বাচনী বঁটা বহুত ভাল মানুহৰ মুখত এতিয়া লাহে লাহে হাঁহি আহিছে সকলোৱে যেতিয়া আমি কথা পাতিছোঁ সকলোৱে ওচৰত গ'লে কাণৰ কাষত গ'লে এটা কথাই কয় যে আপুনি বহুত শক্তিশালী ৰূপত লাগক আপুনি আমি দেখা পাওঁ টিভিৰ পৰ্দাটো আপুনি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বা অৱস্থাচাৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা পীযুষ হাজৰিকাৰ বিৰুদ্ধে যেনেকৈ সৰবকৈ লাগি আছে তেনেকৈ আপুনি লাগি থাকক আপোনাৰ লগত আমি সকলো আছোঁ নতুন প্ৰজন্ম আপোনাৰ লগত আছে গতিকে আপুনি আগুৱাই যাওক আৰু ডেফিনেটলি এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সঁচাকৈ পৰিৱৰ্তন হ'ব